নমস্কাৰ, মই এতিয়া আছো ঐতিহাসিক লগা মাধুৰী আহতৰ তলত আৰু ইয়াত 107 যি ৰঙালী বিহু উদযাপন কৰিব আৰু এই ৰঙালী বিহুৰ লগত সংগতি ৰাখি ইয়াত এখনকৈ বিহু কৰ্মশালা আয়োজন কৰা হৈছে আৰু এই কৰ্মশালা বৰ্তমানে চলি আছে আৰু এই কৰ্মশালাস্থলীত মই আছো আপোনালোকক এই কৰ্মশালা দেখুৱাব বিচাৰিছো। কি কি আছিল কোৱা প্ৰথমতে কেনেকৈ আছিল ককালত দিছিলে হয়নে ককালত হাতটো কেনেকৈ দিছিল আমি কেনেকৈ দিও হাতখন এনেকৈ পিছলে দিম আমি আঙুলি ফাক নকৰো হয়নে হাতখন কেনেকৈ থাকিব ককালৰ পিছফালে থাকিব আৰু আঙুলিখিনি আমি জপাই জপাই দিম যাতে আঙুলি এনেকৈ ফাক হৈ থাকিব নালাগে দেই ককালৰ দুইখন হাত এনেকৈ দিম মানে এটো কি ভংগিমা বিহু নাচৰ প্ৰথমটো ভংগিমা হয়নে আৰু এইফালে ঢোল বজোৱাৰ প্ৰশিক্ষণ দি থকা হৈছে এয়া কংকন শিশুৰ পৰা ডাঙৰলৈকে সকলো আহি ঢোল বজোৱাৰ এটা প্ৰশিক্ষণ লৈছে আৰু এইপিনে সেই মানে নাচনীসকল আছে ইয়াত আচলতে ঢোল বজোৱা আৰু নাচা দুইটাই প্ৰশিক্ষণ সমান্তৰালভাৱে দি থকা হৈছে আৰু আমাৰ মাজত দূৰত দেখিছোঁ অসমীয়া জনপ্ৰিয় চিৰিয়েল দেহবাৰী আউটপোষ্টৰ পৰিচালক মনোজ শইকীয়া আমি তেওঁৰ লগত কথা পাতিম এতিয়া মনোজ দা কখন আপুনি এইপিনে আহিব ভিতৰলৈ আহে ভিতৰলৈ সোমাই ভাল লাগিব মানে অনুষ্ঠান হৈ আছে কাৰণে আমি ইয়াতে থাকিম এয়া আমাৰ আপোনালোকে দেখিছে আমাৰ অসমীয়া জনপ্ৰিয় চিৰিয়েল দেহবাৰী আউটপোষ্টৰ পৰিচালক আমাৰ মনোজ শইকীয়া মানে আমাৰ মনোজ দা আমাৰ মানে চতিয়া ৰাজ্যৰ যুৱক তেওঁ আমাৰ মাজত আহি উপস্থিত হৈছে আমি জানিম আচলতে তেওঁ বিহু আমি ইয়াত যি কৰ্মশালা আয়োজন কৰিছে সেই কৰ্মশালা সম্বন্ধে অনুভৱ মানে ক'বলৈ অনুৰোধ জনাইছোঁ খুব সুন্দৰ অনুভৱ যিহেতু আমি এই মাধুৰীহাটৰ দলৰ বিহু মেলা প্ৰথমতে চাইছিলোঁ তাৰপিছত নিজেও বিহু মেলাত অংশগ্ৰহণ কৰিছিলোঁ বিহু দলৰ লগত বিহু মাৰিছিলোঁ তাৰপিছত পৰৱৰ্তী সময়ত বিহুৰ লগত জড়িত হৈ আছোঁ আৰু আজিও ইয়াতে যি আমাৰ অনুষ্ঠান হৈ আছে 27 এপ্ৰিলৰ পৰা 27 মাৰ্চৰ পৰা ক্ষমা কৰিব যি কৰ্মশালা অনুষ্ঠিত হৈ আছে সেই কৰ্মশালাত আজি মই এখন্তে সময়ৰ বাবে আহিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ লগত আছোঁ তেওঁলোকক ধুনীয়াকৈ মানে খৰচী মাৰি বিহু সম্পৰ্কে লাগে আমাক সাধাৰণ মৌলিক জ্ঞান সেইখিনি খৰচী মাৰি শিকিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু আশা কৰিছোঁ মানে যে আমাৰ এইবছৰো আমাৰ যি মুকলি বিহু অনুষ্ঠিত হ'ব সেয়া সুন্দৰকৈ সাফল্যমণ্ডিতভাৱে সমাপ্ত হ'ব ধুনীয়াকৈ হ'ব আৰু সমূহ অসমবাসী ৰাইজক মই আমন্ত্ৰণ জনাইছোঁ যে অসমৰ প্ৰথমখন মুকলি বিহু মেলা আপোনালোকে এইবাৰ উপভোগ কৰিবলৈ আহিব ধন্যবাদ মনোজ দা অহা 10 এপ্ৰিল তাৰিখে এই কৰ্মশালা এই মাধুৰীহাটৰ তলতে অনুষ্ঠিত হ'ব আৰু 10 এপ্ৰিল তাৰিখে যিসকলে ইয়াত শিকিলে সেইসকলৰ লগতে এখন সুন্দৰ সামৰণি অনুষ্ঠান আয়োজন কৰিছে সেই অনুষ্ঠান উপভোগ কৰিবৰ কাৰণে আপোনালোক সকলো আহিব তেন্তে আজিলৈ বাই বাই ধন্যবাদ।